নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ মই মমিজ ব্লগৰ আন এটা ভিডিঅ'ৰ সৈতে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সৰু ভিডিঅ' আৰু আজি আচলতে আমাৰ সৰু ভিনদেউৰ বাৰ্থডে। পোনপ্ৰথমে ভিনদেউলৈ জন্মদিন বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভিনদেউৰ জন্মদিন উপলক্ষে আমি আজি ওলাই গ'লোঁ বাহিৰতে ডিনাৰ কৰিম বুলি। এয়া চাওক বাৰিষা বতৰ, বৰষুণ দি আছে, তথাপিও আমি কিন্তু আহি পালোহি যোৰহাটৰ এখন বিশেষ ৰেষ্টুৰেণ্টত। আপোনালোকৰ নামটো এতিয়ালৈকে মই কোৱা নাই, কমেণ্ট কৰি জনাবচোন বাৰু। শেষলৈকে ভিডিঅ'টো চাই থাকিলে নামটো গম পাবই নিশ্চয়। আৰু এয়া চাওক সৰু আৰু সৰু ভিডিঅ' অৰ্ডাৰ কৰি আছে, যিহেতু বাহঁত গুৱাহাটীৰ পৰা ছোৱালী গৰম বন্ধ উপলক্ষে যোৰহাটলৈ আহিছে। আৰু এয়া বাৰ্থডে বয়ৰ লগত গোটেইকেইজনী চাওকচোন ডিঙিতে একেবাৰে ওলমি লৈছে। আৰু বাহঁত অহাৰ পিছত আমি তিনিওজনী বাই ভনী লগ হওঁ, লগতে মা বাবা আৰু সকলো মিলি বাহিৰতে এটা দিন কটাওঁ, মানে ফুৰিব যাওঁ আৰু খাওঁ কিবা কিবি এনেদৰে কটাওঁ। যিহেতু মাহঁতো ঘৰত সদায় অকলে থাকে, মাহঁতৰো অকণমান ওলাই যাবলৈ মন যায়, সেয়েহে বাহঁত যেতিয়া সৰু বাহঁত আহে আমিও তেতিয়া একেলগ হৈ মেলি বাহিৰলৈ যাওঁ। আৰু এয়া চাওক বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ, এতিয়াও বৰষুণ দিয়ে আছে। তথাপিও আমি বাৰ্থডে দিনটোতো অকণমান চেলিব্ৰেট কৰোঁ বুলি ভাবিলোঁ। ইফালৰ পৰা অৰ্ডাৰ আহিল, আমাৰ খানা ৰেডি হৈ গ'ল আৰু এতিয়া আমি ভিতৰলৈকে চাওঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিওঁ। আৰু খুবেই ধুনীয়া এখন ৰেষ্টুৰেণ্ট আৰু ৰেষ্টুৰেণ্টখন দেখিয়ে মনটো ভাল লাগিছে। আমি আজি ইয়াতে ডিনাৰ কৰাৰ সিদ্ধান্তটো ল'লোঁ। এয়া চাওক মানুহ আছে আৰু আমি আচলতে কেবিনত আছোঁ আৰু কেবিনটোকে ল'লে যিহেতু আমাৰ মানুহ 12-13জনমান আছিলোঁ। এয়া চাওক সকলো ৰেডি হৈছে খাবৰ বাবে। আৰু আজি সকলো সৰু বা আৰু সৰু ভিনদেউৰ মতে হৈছে, যিহেতু সৰু ভিনদেউৰে বাৰ্থডে আছে, তেওঁলোকে অৰ্ডাৰ কৰিলে আৰু সকলো খোৱা বস্তু আহি পালেহি। এয়া আমাৰ দুলচি মাইনাও ৰেডি হৈছে, ৰজি মাইনা, দুলচি মাইনা, চনু গোটেইকেইজনী একেলগে বাই ভনীও লগ হৈছে। এয়া খানাটো চাওকচোন, ইমান ভাল লাগিছে, দেখিয়ে ভাল লাগিছে, খাবলৈ নিশ্চয় আৰুৱেই ভাল হ'ব। আৰু আপোনালোকে জনাবচোন ইয়াত খাই আপোনালোকে কেনেকুৱা পায়। এয়া চাওক নান, ইয়াত নানটো অকণমান ডাঙৰকৈ ৰাখিছে, কিছুমানত 4 পিচ কৰে, ইয়াত যিহেতু 2 পিচে কৰিছে। লগতে পোলাও আছে, ইয়াত পনীৰ আছে, বৰমা আছে যিহেতু, আৰু মাছৰুমৰ এটা ৰেচিপি আছে আৰু লগতে আছে চিকেন। এয়া চাওক সকলোখিনি আহি পালেহি আৰু আমি এতিয়া তৃপ্তিৰে এসাঁজ খাই লওঁ। খাই আপোনালোকক জনাম খানাটো কেনেকুৱা হ'ল। আৰু সকলোকে মই এবাৰ দেখুৱাই দিছোঁ ভিডিঅ', নহ'লে আকৌ পিছত ভিডিঅ'ত নুঠিলোঁ বুলি অসন্তোষ কৰিব নহয়। সেয়েহে এয়া চাওক বিজি আছে ভিডিঅ' মোবাইলত। আৰু আমাৰ পৰিয়ালৰ গোটেইখিনি যেতিয়া লগ হওঁ তেতিয়া ইমানেই ভাল লাগে, মানে এটা বুজাব নোৱাৰা অনুভৱ। এনেও মাহীয়েক, ভাগিনীয়েক, জেঠাইক এইবোৰৰ মানে সম্পৰ্কবোৰ বেছি ভাল লগা নহয়নে। এয়া চাওক আমাৰ দুলচি অকণমান কিবা খাবলৈ মানে বহিছে আৰু কিমান মানে উৎপাত কৰি থাকে আৰু কি ক'ম, মানে বহুত দুষ্ট হয়। আৰু আপোনালোকক তাইৰ ভিডিঅ' দিয়ে থাকোঁ, আপোনালোকে তাইৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু কমেণ্ট কৰি জনাবচোন। যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকতো মোৰ এটা পেজ আছে আৰু মোৰ নামতে আছে বাৰু, আপোনালোকে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব, লগতে ইনষ্টাগ্ৰাম আইডিও আছে। আৰু আমি এতিয়া খানাটো ভালকৈ খাই লওঁ, তাৰপিছত কেনেকুৱা লাগিলে আপোনালোকক জনাম বাৰু। আৰু খুব ধুনীয়াকৈ আমাৰ ডিনাৰ কৰা হৈ গ'ল আৰু সকলোৱে খুব ভাল পালে। প্ৰতিটো আইটেমেই বহুত ধুনীয়া হৈছিলে। এয়া চাওক নামটো আপোনালোকক এতিয়া দেখাই দিছোঁ, ৰান্ধনী ৰেষ্টুৰেণ্ট, যোৰহাটৰ বাইপাছতেই অৱস্থিত, মানে শিৱসাগৰ ফালে যোৱাৰ ফালে পায় এইখন ৰেষ্টুৰেণ্ট। আমাৰ মালবাৰী বাইপাছৰ পৰা অকণমান দূৰ আহিব লাগে। আৰু আজি আমি এইখন ৰেষ্টুৰেণ্টেই চিলেক্ট কৰিছিলোঁ ডিনাৰৰ বাবে। আৰু সঁচাকৈ খুব ধুনীয়া আইটেম, বহুত গোটেই মানে আইটেমকেইটা খাই খুব ভাল লাগিলে। আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, যিহেতু বৰষুণ দি আছে ইমান ভালকৈ ভিডিঅ' কৰিব পৰা নাই, তথাপিও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বাৰু ইয়ালৈ কেতিয়াবা আহিছেনে? যদি আহিছে আৰু ইয়াৰ খানাটো খাই কেনেকুৱা পায় তেনেহ'লে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চাই থাকিব মমিজ ব্লগ। বাই বাই।